আজি তোমালোকৰ লগত ডিসকাস কৰিবলৈ লৈছো ল অফ মাল্টিপল প্ৰপৰচনছ ল অফ মাল্টিপল প্ৰপৰচনছ আমি তেতিয়াই এপ্লাই কৰিম যেতিয়া দুটা এলিমেন্ট লগ লাগিব ধৰি লোৱা দুটা এলিমেন্ট a আৰু b লগ লাগিছে a আৰু b লগ লাগিছে এই লগ লাগুতে a আৰু b ৰ বিভিন্ন ধৰণেৰে লগ লাগিব পাৰে a ৰ এটা b ৰ এটা যদি লগ লাগে তেতিয়া আমি কম ab ঠিক আছে যদি তোমালোকক a ৰ গুলে দুটা b ৰ এটা লগ লাগিল তেতিয়া আমি কৈছো সে a to b একেদৰে আমি এই ধৰণেৰে a ৰ তিনটা হ'ব পাৰে b ৰ দুটা হ'ব পাৰে এই ধৰণেৰে কম্পাউন্ড বিলাক লগ লাগিব পাৰে এই যেতিয়া লগ লগাৰ যেটো কথা দুটা এলিমেন্টৰ যেতিয়া লগ লাগিব তেতিয়া সেই ফৰ্মুলাটো যিয়েই নহওক কিয় তেহেত বিলাকৰ এটাৰ ৰেসপেক্টত ইটোৰ মাস ৰেশিও এটা সদায় কনস্ট্যান্ট থাকিব অৰ্থাৎ এৰ এটাৰ কাৰণে বিৰ ভৰ ইয়াত যিমান হ'ব ইয়াতো যিমান হ'ব বা ইয়াতো যিমান হ'ব বি এই এটা বিৰ কাৰণে গোটেই গিটা বিভিন্ন ধৰণেৰে এৰ লগত লগ লাগিব পাৰে কিন্তু এটা এৰ কাৰণে বিৰ ভৰৰ যেটো ৰেশিও পাম এই 1 নম্বৰটো 2 নম্বৰটো আৰু 3 নম্বৰটো কম্পাউণ্ডত 1 2 আৰু 3 that এহেড তিনিটাৰ ৰেশিওটো এটা কনস্ট্যান্ট হোল নাম্বাৰ হ'ব এটা হোল নাম্বাৰ হ'ব এটা হোল নাম্বাৰত কি থাকিব হেতুৱে আছিল তোমাৰ ল অফ মাল্টিপল proportions গতিকে কথাটোক আমি আৰু অকমান ডিটেইল চাবৰ কাৰণে আজি মই কেইটামান এক্সাম্পল লৈ ডিসকাস কৰি দিছো লগত তোমালোকৰ দুটামান প্ৰবলেম দিছো সেইগিটা কৰিবলৈ ট্ৰাই কৰি মোক কমেন্টত কৰি কমেন্ট কৰিবা গতিকে প্ৰচাওহা আজি সেই এক্সাম্পল গিটা কি আৰু লটো কি ধৰণেৰে এক্সপ্লেইন কৰিছিলে সো এই লটোক দিছিলে ডেল্টনছে সো ইন দা ইয়াৰ 1803 গতিকে ভাবিছোৱা কিমান দিন আগতে লটো দিছিলে সো ল দিয়া লৰ মতে সাৰ ডেল্টনৰ মতে if two elements দুটা elements combine to form more than one compound এটাতকে যদি বেছি compound form কৰে দুটা এলিমেন্টে এটাতকে যদি বেছি এলিমেন্ট form কৰে বা compound যদি form কৰে masses of one element এটা এলিমেন্টৰ ভৰ ইটো এলিমেন্টৰ যেটো কম্বাইন হৈছে হেতু এলিমেন্টৰ লগত এটা ফিক্স মাস অফ এটা ৰেশিও তেহেতি কিন্তু কনস্ট্যান্ট থাকিব ৰেশিও অফ স্মল হোলস নাম্বাৰ থাকিব গতিকে ডেল্টনছৰ মতে দুটা এলিমেন্ট কম্বাইন হ'ব পাৰে কম্বাইন হওতে দুটা বা তিনটা বা চাৰিটা মোৰ দেন ওয়ান হ'ব পাৰে যদি হয় এটা এলিমেন্টৰ ৰেসপেক্টত হিটু এলিমেন্টৰ মাস বিলাক এটা স্মল হোল নাম্বাৰ ৰেশিওত থাকিব উদাহৰণ স্বৰূপে এতিয়া ইয়াত দুটা এক্সাম্পল দেখুৱা গৈছে দুটা এক্সাম্পল লোৱা গৈছে প্ৰথম এক্সাম্পলটো হৈছে হাইড্ৰোজেন আৰু অক্সিজেনৰ লগ লাগি ওয়াটাৰ ফৰ্ম কৰিব পাৰে বা হাইড্ৰোজেন আৰু ওয়াটাৰ লগ লাগি হাইড্ৰোজেন পেৰক্সাইড ফৰ্ম কৰিব পাৰে যেটো তোমালোকৰ টেক্সট বুক এক্সাৰসাইজ গতিকে এতিয়া এটা হৈ গল ওয়াটাৰ এটা হৈ গল পেৰক্সাইড সো ওয়াটাৰৰ ফৰ্মুলা হৈ গল গৈ H2O আৰু পেৰক্সাইডৰ ফৰ্মুলা হৈ গল গৈ H2O H2O2 হৈ গলে পেৰক্সাইড হ'ব ওয়াটাৰত এতিয়া যদি মই মলিকুলাৰ মাস কাউন্ট কৰো তেতিয়া হলে ইয়াৰ মলিকুলাৰ মাস হ'ব গৈ 18 গ্ৰাম ইয়াৰ মলিকুলাৰ মাস হৈ গল গৈ 34 গ্ৰাম মোলাৰ মাস বা মলিকুলাৰ মাস এতিয়া হাইড্ৰোজেনৰ ভৰ ইয়াত কিমান আছে H ৰ কিমান আছে প্ৰথমটোত H ৰ weight হৈছে গৈ 2 গ্ৰাম ইয়াতো হাইড্ৰোজেনৰ weight হৈছে গৈ 2 গ্ৰাম তাৰ মানে এই হাইড্ৰোজেন 2 গ্ৰামৰ কাৰণে এই হাইড্ৰোজেন 2 গ্ৰামৰ কাৰণে দুইটাতে দুইটা কম্পাউন্ড যি দুটা আছিল অক্সিজেনৰ ভৰ কিমান আছে আমি চাও অক্সিজেনৰ ইয়াত কিমান আছে প্ৰথমটোত আছে গৈ 16 গ্ৰাম আৰু দ্বিতীয়টোত আছে গৈ অক্সিজেনৰ ভৰ হৈছে 32 গ্ৰাম
এতিয়া এই প্ৰথম আৰু এই যেটো 2 নম্বৰ ইয়াৰ যেটো ৰেশিও কাৰণ এইটোতে এটা ফিক্স মাস হৈ গল হাইড্ৰোজেনৰ এটা ফিক্স মাসৰ কাৰণে অক্সিজেনৰ যেটো ভৰ হ'ব সেইটো এটা কনস্ট্যান্ট হোল নাম্বাৰ ৰেশিও বুলি কৈছে এটা হোল নাম্বাৰ ৰেশিও বুলি কৈছে তাৰ মানে ইয়াত যদি মই হাইড্ৰোজেন ইজ টু অক্সিজেন মই উলিয়াও সৰি গতিকে ইয়াত অক্সিজেনৰ দুটাৰ ইতিয়া ৰেশিও যদি লোৱা এই দুটা যদি ৰেশিও লও 16 ইজ টু কিমান পালো 32 অৰ্থাৎ 1 ইজ টু 2 সো এটা স্মল হোল নাম্বাৰ ৰেশিও ঠিক আছে গতিকে ইয়াক আৰু ডিটেইলছ কৰি বুজি পাবৰ কাৰণে আমি আৰু এটা এক্সাম্পল চুজ কৰিছিলো গতিকে হেতুলে যাও ইয়াৰ এক্সাম্পলটোত মই নাইট্ৰোজেন আৰু অক্সিজেনক লৈছিলো নাইট্ৰোজেন আৰু অক্সিজেনৰ এবাৰ কম্পাউণ্ড কেইটামান চাও প্ৰথম যেটো কম্পাউণ্ড আমি সিলেক্ট কৰিছো হেতু হৈছে NO নাইট্ৰোজেনৰ কিছু সংখ্যক অক্সাইড পৃথিৱীত যিখিনি অক্সাইড আমি নাইট্ৰোজেনৰ পাও তাৰ ভিতৰৰে কেইটামান অক্সাইড আমি সিলেক্ট কৰিছিলো টু understand the law of multiple proportion NO আছে NO2 আছে N2O আছে next আছে N2O4 next আছে N2O5 এইটা আছে 1 2 3 4 5 আৰু কথাটো বুজি পাবলৈ এনেকুৱা নাইট্ৰোজেন এটা আছে অক্সিজেন কেটা এটা নাইট্ৰোজেন এটাৰ কাৰণে অক্সিজেন কেটা দুটা দিলো ইয়াত দুটা দিয়াৰ ইয়াত আকৌ চেঞ্জ কৰিলম দুই দিলো ইয়াত এক দিলো মনত ৰাখিবৰ কাৰণে এনেকৈ আমি কৰিব পাৰো নেক্সটত আহি গল নাইট্ৰোজেন দুটা অক্সিজেন দুটা হৈ গল চাৰিটা আৰু নেক্সটত হ'ব গৈ পাঁচটা অক্সিজেন আমি লম অৰ্থাৎ মনত তোমালকে এনেকৈ ৰাখিব পাৰা নাইট্ৰোজেন দুটা অক্সিজেন দুটা প্ৰথমতে দুই লৈ কৰি যাবা তেতিয়া সুবিধা হ'ব N2 এটো যদি তোমালোকক কেনেকে দিয়ে N2 অক্সিজেনৰ সংখ্যা মই বহাই নি আছো নাইট্ৰোজেনৰ দুটা মই ৰিপিট একেলগতে লিখি থৈছো O5 এতিয়া ইয়াত 2 আৰু 2 কমন গতিকে এটো ফৰ্মুলা হ'ব NO যেটো আমি এটো পালো নেক্সট পাইছো N2O3 যেটো তোমালোকক গতিকে ইয়াত যদি লোৱা এটো হৈ গল N2O3 এটো যদি লোৱা NO2 পাম এটো যদি লোৱা N2O5 পাম আৰু এটো যদি লও NO3 পাম গতিকে এই বিলাক কিছু সংখ্যক অক্সাইড ইয়াৰে মই কেটামান সিলেক্ট কৰিছো বাকি বিলাকক মই লোৱা নাই এই N2O4 যেটো আমি NO2 হিচাপে লব পাৰো NO2 তাৰ মানে এটো হ'ব পাৰে এনেকৈ থাকিব পাৰে আৰু এটা আমি থাকি গল এটো হৈছে N2O3 তোমালোকে লিখোতে N2O3 টো লিখিবা তো আমি বুজিলো ইয়াত আহো এটা প্ৰথম সোৱা প্ৰথমটো কি আছে NO আছে নাইট্ৰোজেন যদি 14 থাকে অক্সিজেন কিমান আছে 16 হেতু এজ এ ৰেশিও তোমালোকে লবা এতিয়া তোমালোকে নেক্সট যেটো টাৰ্গেট লবা যে হেতু হৈছে অক্সিজেন কিমান আছে 14 গ্ৰামৰ কাৰণে এতিয়া 14 গ্ৰাম অক্সিজেনৰ কাৰণে কিমান আছে 16 গ্ৰাম অক্সিজেন আছে গতিকে উলাই আছে গতিকে আমি গুটেই ক্যালকুলেশনছটোত নাইট্ৰোজেন সদায় 14 গ্ৰামৰ কাৰণে আমি কৰি যাম নাইট্ৰোজেনৰ ফিক্স মাসটো আমি কিমান লম 14 গ্ৰামতে আমি ৰাখিম কাৰণ নাইট্ৰোজেন এটাৰ লোয়েষ্ট মাসটো হৈছে 14 নাইট্ৰোজেনৰ মোলাৰ মাস 14 ৰ কাৰণে অক্সিজেন কিমান লাগে আমি হেতুৱে চাম তোমালোকে অক্সিজেনক লৈ কৰিব পাৰা কোনো প্ৰবলেম নাই কিন্তু এই ধৰণে আমি কৰিব লাগে ইতিয়া যদি নাইট্ৰোজেন 14 গ্ৰামৰ কাৰণে অক্সিজেন সোৱা ইয়াত কিমান আছে 16 গ্ৰাম আছে ৰাইট গতিকে আমি ইয়াত কি লিখিলো 16 গ্ৰাম লিখিলো ঠিক আছে একেদৰে নেক্সট সোৱা NO2 চাও এবাৰ NO2 ইয়াত নাইট্ৰোজেন 14 আছে অক্সিজেন দুটা গতিকে 2 ইনটু অক্সিজেনৰ দুটা আহি গল গতিকে 16 গ্ৰাম যোগ কৰিলে কিমান পাবা 32 গ্ৰাম পাম গতিকে আমি ইয়াত কি লিখিছো 32 গ্ৰাম আমি অক্সিজেনৰ কাৰণে লিখিলো তাৰ তিয়া হলে মিনিংটো এনেকুৱা যে 14 গ্ৰামৰ কাৰণে অক্সিজেন কিমান লাগিছে 32 গ্ৰাম অক্সিজেন লাগিছে আকৌ নেক্সট যেটো আছে হেতুলে যাও গতিকে নেক্সট দিছে তোমালোকক এবাৰ দিয়া হৈছে N2O দিছে N2O যেতিয়া দিছে হিয়াত এবাৰ নাইট্ৰোজেন আছে দুটা যদি নাইট্ৰোজেন দুটা থাকে এটাৰ 14 গ্ৰাম কে দুটাৰ কিমান হ'ব গৈ
28 গ্রাম অক্সিজেন আছে এটা তাৰ মানে 16 গ্রাম গতিকে 28 গ্রামৰ কাৰণে 16 গ্রাম মোক প্ৰয়োজন হৈছে অক্সিজেন যদি 16 গ্রাম মোক প্ৰয়োজন হৈছে তেতিয়া হলে 14 গ্রামৰ কাৰণে কিমান লাগিব সেইটো উলিয়াম গতিকে 28 গ্রামৰ কাৰণে 16 গ্রাম 14 গ্রামৰ কাৰণে ইয়াৰ কি হ'ব 28 ৰ আধা 60 28 ৰ আধা কিমান 14 গতিকে 14 গ্রামৰ কাৰণে অক্সিজেনৰ আধা তাৰ মানে 8 গ্রাম নেক্সট এতিয়া তোমালোকে মন কৰা যিকিটা অক্সাইডছ তেতিয়া হলে তোমালোকে ধৰিব পাৰিছা অক্সাইডক সেই ধৰণৰে জাজ কৰিবা আকৌ যেটো নেক্সট আছে এতিয়া হেতু আছে N2O3 আছে বা এতিয়া অক্সিজেন যেহেতু তিনটা গতিকে তিনটা তোমালোকৰ কিমান হ'বগে 48 কেনেকে 48 হ'ল অক্সিজেন এটাৰ 16 গ্রাম গতিকে তিনটাৰ কাৰণে কিমান হৈ গ'ল এবাৰ 6 3 8 remaining 1 6 3 18 remaining 1 3 1 1 1 plus 1 4 so 48 so 48 যদি হয় এফালে আছে তোমাৰ 28 divided by 2 কিমান 14 so equal to 14 গতিকে আমি কি কৰিম ইয়াকো আমি ডিভাইড কৰি দিম 2 ৰে যদি 2 ৰে ডিভাইড কৰো the answer will be 24 similarly N2O5 ৰ কাৰণে তোমালোকে ফাইন্ড আউট কৰিলা N2 অক্সিজেন 5টা গতিকে 80 হ'ল গতিকে এটাৰ 14 ৰ কাৰণে কিমান হ'ব সেম ওয়ে ডিভাইড কৰি দিয়া 2 ৰে সো কিমান পাবা 40 গতিকে এই গুটেই কথাটো সেই ধৰণে তোমালোকে ফাইন্ড আউট কৰিলা গতিকে প্ৰথমটোত পালো অক্সিজেন 16 গ্রাম নেক্সটটোত পালো 32 গ্রাম for 14 গ্রাম of nitrogen similarly nextটোত পালো 8 গ্রাম of oxygen for 14 গ্রাম of nitrogen similarly nextটোত পালো 24 গ্রাম of oxygen for 14 গ্রাম of nitrogen similarly lastটোত পালো 14 গ্রাম of oxygen for 40 গ্রাম of oxygen for 14 গ্রাম of nitrogen এতিয়া তেতিয়া হলে এই যেটো ৰেশিও এই ৰেশিওটো আমি কিমান পালো তুমি আৰু যদি মন কৰা তেতিয়া ৰেশিওটো কিন্তু এটা কনস্ট্যান্ট হোল এটা হোল নাম্বাৰ ৰেশিও গতিকে এই ৰেশিও কিটা সোৱা 2 4 1 3 5 গতিকে আমি এইগিটাক যদি এতে লট আমি লিখি দিও 1:2:3:4:5 গতিকে they are the ratio এই ৰেশিওটোৱে হৈ গল law of multiple proportion এটা তোমালোকে another এটা example দিছো এটো তোমালোকে কৰিছো এটো তোমালোকে সোৱা এবাৰ সালফাৰৰ অক্সাইড দুটা আমি সিলেক্ট কৰিছো সালফাৰ ডাইঅক্সাইড সালফাৰ ট্ৰাইঅক্সাইড এটা সালফাৰ এই ইয়েলোটো যদি সালফাৰ ৰেজ 2 are the oxygen এটো সালফাৰ ৰেজ 3 are the oxygen ইয়াত এটো 1 2 তিনটা অক্সিজেন ইয়াত দুটা অক্সিজেন এটা সেই অনুযায়ী যদি মাছ সোৱা সালফাৰ 32 গ্রাম ইয়াত কিমান সালফাৰ ট্ৰাইঅক্সাইডটো সালফাৰ 32 mass of oxygen 32 গ্রাম এটাত আছে 48 গ্রাম এই তোমালোকে মোক এতিয়া কথাটো ক'ব লাগে যে অক্সিজেনৰ ৰেশিওটো কিমান 1:2 হ'ব নে 1.5:2.5 হ'ব নে none of these এই তিনিটা অপচনৰ কোনটো কাৰেক্ট হেতু মোক কমেন্টত জনাবা আইদাৰ A B C আৰু যদি কাৰেক্ট অপচন A তেতিয়া A লিখিবা যদি B B লিখিবা আৰু যদি C C লিখিবা ঠিক আছে গতিকে এই ধৰণৰে তোমালোকে ফাইন্ড আউট কৰা ইয়াত কি হ'ব গতিকে ইয়াত আমি সামাৰি আপ কৰি দিছো গতিকে তোমালোকক এটা কুইক ৰিভাইন্ড কৰি দিছো যে কি আমি পঢ়িলো আৰু কেনেকুৱা ধৰণৰে আমি বস্তুটোক আমি এক্সিকিউট কৰিলো গতিকে তাত আমি প্ৰথম যেটো কলো যে ইয়াত দুটা আমি কম্পাউন্ড সিলেক্ট কৰিম two elements compound আমি সিলেক্ট কৰিম সেই কম্পাউন্ডটোত এটা কম্পাউন্ড one compound that combines with the other হেতু কি আছে আমি চাম আৰু সেই other যেটো তাৰ fixed mass of other element টোৱে আমাৰ চাব লাগে আৰু তেহেতৰ ৰেশিওটো কি হ'ব হোল স্মল হোল নাম্বাৰ ৰেশিও এটা দুটা এলিমেন্ট এটা আমি ডিসকাস কৰিছিলো নাইট্ৰোজেন মনোক্সাইড আৰু নাইট্ৰোজেন ডাইঅক্সাইড এটা যদি NO ললো আৰু এটা ললো NO2 ললো গতিকে দুটা এলিমেন্টস তাৰ মানে নাইট্ৰোজেন আৰু অক্সিজেন আমি সিলেক্ট কৰিলো এটাত যেটো ওয়ান এলিমেন্ট দ্যাট কম্বাইন ইয়াত মই নাইট্ৰোজেন সিলেক্ট কৰিলো উইথ দ্য ফিক্সড মাস অফ আদাৰ যেটো মই অক্সিজেন সিলেক্ট কৰিলো আৰু ৰেশিও আমি কিমান পালো ইয়াৰ 14 ৰ কাৰণে ইয়াৰ কিমান 16 ইয়াৰ 14 ৰ কাৰণে অক্সিজেন দুটা তাৰ মানে 32 গতিকে ৰেশিও হৈ গল 1:2 গতিকে হেতু হৈ যাব স্মল ৰেশিও হেতুকে যদি আমি ইমপ্লিমেন্ট কৰো অন্য এটা
এবাৰ নাইট্ৰোজেনৰ অক্সাইডটো দুটা এলিমেন্টৰ যেটো কথা হেতু আমি এবাৰ সিলেক্ট কৰিলো কাৰ্বন আৰু অক্সিজেন কাৰ্বন এণ্ড অক্সিজেন সিলেক্ট কৰিলো ওয়ান এলিমেন্ট যেটো আমি ধৰিলো কাৰ্বন আদাৰ এলিমেন্ট যেটো ধৰিলো আমি অক্সিজেন ৰেশিও চাওঁ কাৰ্বন এটাৰ কাৰণে অক্সিজেন এটা গতিকে ৰেশিও 1:1 কাৰ্বন এটাৰ কাৰণে অক্সিজেনৰ ৰেশিও এতিয়া দুটা আহিল এই দুটাৰ কাৰণে 1:2 গতিকে অক্সিজেনৰ ৰেশিওটো কিমান হ'ব 1:2 অৰ্থাৎ হোল নাম্বাৰ ৰেশিও এটো স্যাটিসফাই গতিকে হেতুৱে হৈ গল ল অফ ডেফিনিট প্ৰপৰশনস সৰি ল অফ মাল্টিপল প্ৰপৰশনস এটা ইয়াত ডেফিনিট প্ৰপৰশনৰ লগত আকৌ কনফিউজ নকৰিবা ডেফিনিট প্ৰপৰশনৰ বেলেগ মাল্টিপল প্ৰপৰশনৰ বেলেগ মাল্টিপল মানে ইয়াত মাল্টিপল এটা এন্ট্রান্স লেভেলত অলৰেডি অহা এটা কোৱেশ্চন সোৱা ইয়াত তোমালোকক মাস অফ টিন দি থোৱা আছে মাসেস অফ টিনৰ পাৰ্সেন্টেজ আৰু মাসেস অফ অক্সিজেনৰ পাৰ্সেন্টেজ দি থোৱা আছে ৰেসপেক্টিভ কম্পাউন্ড দুটা দিছে এটা দিছে কম্পাউন্ড এ এটা দিছে কম্পাউন্ড বি এতিয়া তোমাক খুদিছে যে এটোৱে ল অফ মাল্টিপল প্ৰপৰশনস ফলো কৰিব নে নকৰে গতিকে এটো কৰিবৰ কাৰণে তুমি কি কৰিবা অক্সিজেনৰ লৈ পেলাই টিনৰ চাও গতিকে অক্সিজেন 21.33 পাৰ্টন 78.77 পাৰ্টস টিন লাগে গতিকে এটা পাৰ্টৰ কাৰণে কিমান লাগিব হেতুক আমি কি কৰিলো সিম্পলিফাই কৰিলো আৰু এনসাৰ পালো 3.7 গতিকে ফাৰ্স্ট টু কাৰণে পালো 3.7 পাৰ্ট পালো একেদৰে নেক্সট টু ঠিক একেই 11.88 পৰ কাৰণে 3 পালো 18.88.12 গতিকে 1 পাৰ্টৰ কাৰণে কিমান হ'ব হেতুক জাস্ট সিম্পলিফাই ডিভাইড কৰিলো আৰু পালোগে এনসাৰ 7.4 অৰ্থাৎ আমাৰ এনসাৰত এই দুটাই কথা এতিয়া এটোটো আমাৰ ফ্ৰেকশনত আছে এটোক আমি হোল নাম্বাৰলৈ নিব পাৰিব লাগিব যদি এই লটো ফলো আপ কৰিবলৈ হয় ল অফ মাল্টিপল প্ৰপৰশন গতিকে 3.7 ক যদি 2 ৰে মাল্টিপ্লাই কৰি দিয়া তেতিয়াহলে আমি কি পাম 74 অৰ্থাৎ 1:2 এই যেটো ৰেশিও হেতু আমাৰ স্যাটিসফাই হ'ব এটুক যদি আমি 2 ৰে যদি মাল্টিপ্লাই কৰো গতিকে আমাৰ এটো সিম্পল হোল নাম্বাৰ ৰেশিও তাৰ মানে কি ল অফ মাল্টিপল প্ৰপৰশনস ইজ ফলো গতিকে আমি এটো ডেফিনেটলি এটো হেতু কাৰণে কি হ'ল হেন্স ইলাস্ট্ৰেট দা ল অফ মাল্টিপল প্ৰপৰশনস সো সেই ধৰণে তোমালোকক অন্য এটা এক্সাৰসাইজ দিছিল এনেকে যত নেকি প্ৰপেন আৰু মিথেনক দিয়া হৈছিল প্ৰপেন কিমান প্ৰপেন আৰু মিথেন তোমালোকৰ কাৰণে আননোন নহয় মিথেনত কাৰ্বন আৰু হাইড্ৰোজেন থাকে হেতু তোমালোকে জানা সো কাৰ্বন আছে 5.70 গ্ৰাম কাৰ্বন আৰু হাইড্ৰোজেন আছে 1.70 গ্ৰাম হাইড্ৰোজেন একেদৰে যেতিয়া প্ৰপেন আহিল তেতিয়াও ঠিক একেই কাৰ্বন আছে 4.47 গ্ৰাম কাৰ্বন আৰু 0.993 গ্ৰাম অফ হাইড্ৰোজেন তোমালোকক দি থোৱা আছে এতিয়া তোমালোকে সিম্পলিফাই কৰিব লাগে গতিকে কোড কিমান হ'ব হেতুৱে উলিওৱা হাইড্ৰোজেন 1.90 ৰ কাৰণে কিমান কাৰ্বন লগা হৈছে হেতু চালা একেদৰে এইটো তোমালোকে সেই ধৰণে চালা সো এইটো তোমালোকে সেই ধৰণে হেৰি হৈছে নাই চাবা গতিকে এতিয়া যদি মন কৰা ইয়াৰ যদি এইটো 1 হয় ইয়াৰ কিমান আহিব 1.5 আহিব ৰাইট 3.45 গতিকে এটো হ'বগে গতিকে এটো 2 ৰে মাল্টিপ্লাই কৰি দিয়া 2 ৰে মাল্টিপ্লাই কৰিলে এটো কিমান পাবা 2 আৰু এটো কিমান পাব 30 গতিকে ৰেশিওটো হ'ব 31 ঠিক আছে গতিকে হেতু হৈ গল গতিকে এটো হৈ যাব 230 হ'ব লাগিছিল ইট শুড বি 30 সো হেতুই কথা গতিকে এই ধৰণে এটা তুমি ৰেশিওলে বস্তুবিলাকক আনিব পৰা যাব দেই গতিকে এইটো এটা এক্সাম্পল আনাদাৰ তোমালোকক এটা এক্সাৰসাইজ মই কৰিব দিছো এই এক্সাৰসাইজটো কৰি মোলে ফৰৱাৰ্ড কৰিবা আৰু কাৰ কি অসুবিধা আছে ইয়াত সালফাৰ আৰু অক্সিজেন লোৱা গৈছে সেই অনুযায়ী তোমালোকে ইয়াৰ ৰেসপেক্টিভ এনসাৰটো ফাইন্ড আউট কৰি মোলে কমেন্ট কৰিবা কমেন্ট কৰিবলৈ নাপাহৰিবা সো এইটো এজ এ অ্যাসাইনমেন্ট তোমালোকে মোক দিবা সো হোপ তোমালোকে পাৰ্টটো বুজি পালা যদি কিবা অসুবিধা আছে কমেন্ট কৰিবা তেতিয়া মই আকৌ সেই অনুযায়ী তোমালোকৰ লগত ইন্টাৰেকশনস কৰিম আৰু যদি তোমালোকে ভিডিওটো বুজি পালা তোমালোকে লাইক আৰু শেয়াৰ কৰিবলৈ নাপাহৰিবা সাবস্ক্ৰাইব কৰি থবা যাতে তোমালোকৰ ফিউচাৰ অল নটিফিকেশন যেতিয়া মোৰ যাতে ভিডিওটো পাই তোমালোকক যাতে ইনফৰ্ম নকৰাকৈ যাতে তোমালোকে পাই থাকা হেতু তোমালোকে এনশিওৰ কৰিবা গতিকে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা থ্যাংক ইউ for attending the today's class hope you like the video